নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈছো বন্ধন বেংকৰ লগতে ভালেকেটা বেচৰকাৰী চাকৰি খবৰ সম্পূৰ্ণ ভিডিও চাব বুলি আশা ৰাখিছো যাতে গটেবোৰ ইনফৰমেশন ভালদৰে বুজি পায় সমনস্ত কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো হৰাইছনে খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেদৰে ৱেবছাইটটো আহি যাব যৰ পৰা মই সদা আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি ভালেকেটা ভেকেন্সি আছে ভালেকেটা কোম্পানী তাৰ আগতে যদি যোৱা আমি পৰখি আলোচনা কৰিছিলো এইবোৰ ভেকেন্সি ইন্টাৰেষ্টেড হলে চাব পাৰে আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেন্সি মুকলি কৰা হৈছে যোনবোৰ ফ্ৰেছ ভেকেন্সি সেইবোৰ আমি আলোচনা কৰিব গৈছো বন্ধন বেংকৰ লগতে ভালেকেটা আপোনালোকৰ কোম্পানী প্ৰতিষ্ঠানৰ ভেকেন্সি 8 পাছৰ ভেকেন্সি পাই যাব 8 পাছৰ ধৰক ডেলিভাৰী বয়জ এনেকুৱা সব কেটেগৰী যে মই জব আনিছো আপোনালোকৰ সুবিধা আৰু কোৱালিফিকেশন মতে এপ্লাই কৰি দিলে হল আৰু আমাৰ ভিডিওটো যদি সিৰিয়াস কেন্ডিডেটে চাই হেতু খালি এটা ৰিকুৱেষ্ট থাকে আমাৰ তৰফৰ পৰা বাকি আৰামছে ভিডিও চাওক এপ্লাই কৰক নিশ্চয় এটা নহলে এটা চাকৰি পাবলৈ সক্ষম হ'ব যদি ভালদৰে এপ্লাই কৰে প্ৰথম ভেকেন্সি আহিছে ব্লু ডাৰ্টৰ পৰা ভেকেন্সি আপোনালোকৰ ডেলিভাৰী বয়জৰ ভেকেন্সি গুৱাহাটী লোকেশনৰ কাৰণে স্যালাৰি হ'ব 9000 লগতে বাইক ফুয়েল এলাউন্স 3700 মানে আপোনালোকৰ 12700 পালে লগতে আপোনালোকৰ মোবাইল ৰিচাৰ্জ এলাউন্স 300 টকা মানে 13000 হল লগতে ইনসেন্টিভ পাব সো ইনসেন্টিভ এইবিলাক গটেখিনি মিলাই 20000 প্লাস দৰমহা এটো চাকৰি পাব সো কন্টাক্টখিনি কৰি লব 12 আপোনালোকৰ ডিসেম্বৰ 15 লৈ এপ্লাই কৰিব দিছে ফোন নম্বৰ দি আছে আৰু কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাম বহুত কমেন্ট কৰি থাকা কাৰণে মই এইবোৰ জবানো 8 পাস 10 পাস 12 পাস আৰামছে পাৰিব আপোনাৰ যি কোনো কোৱালিফিকেশন হলেও একেটা চাকৰি পাৰিব সো কোনোবাই যদি ঘৰত এনে বহি আছে আপোনাৰ বহি নাথাকিব এটো চাকৰি সোমাই যাওক আৰু কৰি থাকক যেতিয়ালৈ বেলেগ এটা চাকৰি নাপায় ভাল আমি নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে পাথৰ কৰি এটা আপোনালোকৰ লন্ড্ৰি শপৰ পৰা ভেকেন্সি ৰিসেপশনিষ্টৰ ভেকেন্সি এইটো খালি 10 পাস ভেকেন্সি সো যাৰ 10 পাস হৈছে এপ্লাই কৰিব পাৰে খালি এটা কথা মনত ৰাখক ভেকেন্সি এটাই আছে সো যেমন জলদি কন্টাক্ট কৰিব হেমানে জলদি ভাল আজ যদি পোষ্ট ফিল আপ হৈ যায় কালিলৈ কন্টাক্ট কৰিলে নহব এটা মই লিখি দিছো ডিপেন্ডিং অন দা ক্যান্ডিডেটস এপ্লাই সো এপ্লাই ফাস্ট কৰিব দিছো সো আপোনাৰ ফোন নম্বৰটো দি আছে যোগাযোগখিনি কৰি লওক 10 পাস হলে হ'ব বেছি কোৱালিফিকেশন নালাগে খালি এটা কথা মনত ৰাখক অলপমান জলদি যে এপ্লাই কৰি যেটো পোষ্ট খালি এটা আছে আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেলত পাবলিশ কৰা নহয় নে ভেকেন্সি বন্ধন বেংকৰ ভেকেন্সি বহুত কমেন্ট কৰি থাকে যে দাদা বন্ধন বেংকৰ ভেকেন্সি লৈ আহিব সো যে লৈ আহিছে বন্ধন বেংকৰ ভেকেন্সি প্ৰথমটো আহিছে ব্ৰাঞ্চ সেলস এক্সিকিউটিভ এটা আহিছে আপোনাৰ কৰিমগঞ্জ বৰাক ভেলিৰ পৰা ভেকেন্সি ফ্ৰেছাৰ্ছৰ পাৰিব 21 to 30 ইয়াৰ্ছৰ ভিতৰত এটো কাৰণে ফুল টাইম গ্ৰেজুৱেচন হ'ব লাগিব আৰু 48% হ'ব লাগিব দুটা বৰ্ড বা ইউনিভাৰ্সিটিত মানে 12 পাছৰ 45 লাগিব বা গ্ৰেজুৱেচনত 45 লাগিব সিনিয়ৰ সেলস এক্সিকিউটিভ কৰিমগঞ্জৰ ভেকেন্সি এটো কাৰণে 1 to 3 ইয়াৰ্ছ এটা এক্সপেৰিয়েন্স লাগিব ব্ৰাঞ্চ বেংকিং সেলস বা ফাইনান্সিয়াল ইনষ্টিটিউচনত কাম কৰা এজ লিমিট দি আছে 21 to 30 ইয়াৰ্ছৰ ভিতৰত আৰু এডুকেশন কোৱালিফিকেশন ফুল টাইম গ্ৰেজুৱেচন লগতে একে 45% লাগিব কাস্টমাৰ ৰিলেশনশ্বিপ অফিচাৰ টেলাৰ কৰিমগঞ্জ এটো বৰাক ভেলিৰ পৰা আহিছে গটেকেটা বৰাক ভেলিৰ ভেকেন্সি কৰিমগঞ্জৰ আজিকালি সকে শ্ৰীভূমি কয় সো শ্ৰীভূমিৰ পৰা ভেকেন্সি কেটা আহিছে 2 to 4 ইয়াৰ্ছ এটা ওয়ার্ক এক্সপেৰিয়েন্স লাগিব ব্ৰাঞ্চ বেংকিং অপাৰেশন সেলস ইন্স্যুৰেন্স আৰু ক্ৰছ সেলিং সো গুড কমান্ড হ'ব লাগিব লোকেল ল্যাঙ্গুৱেজ তাতে বেঙ্গলি চলে সো আৰু ইংলিছতো ভাল এটা কমান্ড হ'ব লাগিব এজ লিমিট 25 to 32 ইয়াৰ্ছৰ ভিতৰত এপ্লাই কৰি দিব পাৰে সো যোনজন ইন্টাৰেষ্টেড ক্যান্ডিডেট হয় বন্ধন বেংকত জয়েন হ'ব খুজে আপোনালোকৰ গটেখিনি যদি কোৱালিফিকেশন আছে তেতিয়ালে বন্ধন বেংক কৰিমগঞ্জ ব্ৰাঞ্চ এডি টাৱাৰ বেংকা দত্ত ৰোড অপোজিট টু সৰস্বতী বিদ্যা নিকেতন ফ্ৰম 2 to 4 ডিসেম্বৰ সো আজিৰ পৰা 4 ডিসেম্বৰলৈ ইন্টাৰভিউ দিব পাৰিব 10টা পৰা 3টা বজালৈ আৰু বহুতক সকে অৰিজিনাল যোনখন কপি হেখন লাগিব অৰিজিনাল কপিবোৰ আমাৰ টেলিগ্ৰাম গ্ৰুপ আৰু WhatsApp গ্ৰুপত দি থাকা হয় সো কোনবাই যদি আমাৰ WhatsApp গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰা না কৰি থব তাতে ভাল আপডেটবোৰ আৰু অৰিজিনাল কপিবোৰ দি থাকা হয় ডেসক্ৰিপচনৰ লিংকটো পাই যাব নে ভেকেন্সি আপোনালোকৰ আহিছে ৰাইনো ইলেক্ট্ৰিকেলছ ফেমিলিৰ পৰা ভেকেন্সি আপোনালোকৰ এইটো এটা 35 ইয়াৰ সাৰ্ভিস দিয়ে প্ৰতিষ্ঠান হয় সো ভাল হয় আৰু ভালেকেটা ভেকেন্সি আপোনালোকৰ মুকলি কৰা হৈছে সেলস আৰু মাৰ্কেটিংৰ কাৰণে ইনডোৰ আৰু আউটডোৰৰ কাৰণে
এইটো কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু জুনিয়ৰ একাউণ্টেণ্টৰ কাৰণে বিকম পাছ বা এমকম পাছ হ'লে চলি যাব ওয়েয়াৰহাউস এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন লজিষ্টিক এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন ইলেক্ট্ৰিকেল আৰু লাইটিং কনসালটেন্টৰ কাৰণে আপোনালোকৰ সাকে আইটি ইলেক্ট্ৰিকেল বা বিটেক ইলেক্ট্ৰিকেল পিআৰ এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব সো মই কৈ দিলো কোৱালিফিকেশন কেটা ফ্ৰেছাৰ্ছ হক এক্সপেৰিয়েন্স হক সবে পাৰিব আৰু কোৱালিফিকেশন ডিপেন্ডিং অন ৰোল যেহেতু প্ৰতিষ্ঠানখনে কৈছে যে আমি ভ্যালু কৰো স্কিল এটিটিউড আৰু উইলিংনেছ টু লাৰ্ন সো কোনো যদি শিকা ইচ্ছুক হয় হিয়তে আৰামছে এপ্লাই কৰি দিব পাৰিব ফ্ৰেছাৰ্ছও পাৰিব সো গুৱাহাটী অসমৰ ভেকেন্সি মেইল আইডি দি আছে 3 এটা ডিসেম্বৰ হ'ব মই টাইপিং মিস্টেক হৈছে 3 ডিসেম্বৰ হ'ব ঠিক কৰি দিম মই বাৰু 3 ডিসেম্বৰ হ'ব আৰু নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে টিআই প্ৰজেক্ট ইৰা দস্তা পৰা ভেকেন্সি ORW অৰ্থাৎ আউটৰিচ ওয়াৰ্কাৰ ভেকেন্সি এটো কাৰণে বিএ পাস কৰা হ'ব লাগিব এজন মেল এজন ফিমেলৰ ভেকেন্সি ইন্টাৰেষ্টেড ক্যান্ডিডেটবোৰে কন্টাক্ট কৰিব পাৰে মেইল আইডি দি আছে ফোন নম্বৰ দি আছে 5 ডিসেম্বৰৰ ভিতৰত সো ইন্টাৰেষ্টেড হলে কন্টাক্ট খিনি কৰি ল'ব পাৰে নে ভেকেন্সি ওপেনিং কৰা হৈছে ৰিয়েল এষ্টেট অফিচাৰৰ কাৰণে ভেকেন্সি এডমিনৰ কাৰণে ফিমেলৰ কাৰণে এটা ভেকেন্সি আছে যাৰ এক্সপেৰিয়েন্স ৰিয়েল এষ্টেটৰ আগতে কাম কৰা সো গ্ৰেজুৱেশ্যন হলে হৈ যাব লাগে মেইল আইডি দি আছে 4 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইন্টাৰেষ্টেড হয় আৰু ফিমেল হ'ব লাগিব যাতে মেলে এপ্লাই নকৰে নে ভেকেন্সি লৈ আহিছে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে এপ্লিকেশন আই ইনভাইটেড শংকৰদেৱ শিশু নিকেতন বৰপেটা ৰোড এসিস্টেন্ট টিচাৰ সায়েন্স আৰু আৰ্টছৰ ভেকেন্সি ফৰ এসিস্টেন্ট টিচাৰ সায়েন্সৰ কাৰণে এপ্লিকেন্টজন আপোনালোকৰ সায়েন্সত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব লগতে ব্ৰাইট একাডেমিক কেৰিয়াৰ হ'ব লাগিব আৰু আৰ্টছৰ কাৰণে শিক্ষকজন আপোনালোকৰ আৰ্টছ গ্ৰেজুৱেশ্যন হ'ব লাগিব লগতে ব্ৰাইট একাডেমিক কেৰিয়াৰ হ'ব লাগিব লগতে প্ৰেফাৰেন্স দিয়া হ'ব বা এটা এডভান্টেজেস দিয়া হ'ব যাৰ যাৰ বিএড ডিগ্ৰীখন আছে সো ইন্টাৰেষ্টেড হলে আপোনালোকৰ এপ্লাই কৰি দিব পাৰে নিজে যে জমা দিব লাগিব সাবমিটেড টু দা অফিস অফ পণ্ডিত আচাৰ্য শংকৰদেৱ শিশু নিকেতন বৰপেটা ৰোড 10 ডিসেম্বৰৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ আহিছে ফিমেল এইটো টাইপিং মিস্টেক হৈছে মই ডিসেম্বৰ হ'ব অলপমান পিছত ঠিক কৰি দিম বাৰু টাইপিং মিস্টেক অলপমান হৈছে সো আপোনালোকৰ ফিমেল ক্যান্ডিডেট বিচৰা হৈছে অফিস এসিস্টেন্ট আটগাঁও গুৱাহাটীৰ ভেকেন্সি মেইল আইডি দি আছে জনাব পৰা আপোনালোকৰ এক্সপেক্টেশন কিমান স্যালাৰি এক্সপেক্ট কৰে কোৱালিফিকেশন সাকে গ্ৰেজুৱেশ্যন বা 12 পাস হলে হৈ যাব লাগে নে ভেকেন্সি আপোনালোকৰ তিনচুকীয়াৰ পৰা আহিছে 6 আৰা গুৰুকুল NS 37 অফিস এসিস্টেন্ট ৰিকুৱাৰ্ড মেল ক্যান্ডিডেট ইন্টাৰেষ্টেড হলে আপোনালোকৰ এপ্লাই কৰি দিব পাৰে আৰু এইটো ডিসেম্বৰ হ'ব টাইপিং মিস্টেক হৈছে ফ্লুয়েন্সি হ'ব লাগিব ইংলিশ হিন্দী আৰু ইংলিশত স্মাৰ্ট হ'ব লাগিব প্ৰেজেন্ট পাৰ্সোনালিটি ভাল হ'ব লাগিব আৰু কনফিডেন্ট হ'ব লাগিব সো কোৱালিফিকেশন গ্ৰেজুৱেশ্যন হ'ব লাগিব মেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে এইটো খালি লৰাৰ ভেকেন্সি মেলৰ ভেকেন্সি ফিমেলে যাতে এপ্লাই নকৰে নে ভেকেন্সি আপোনালোকৰ আহিছে কৰিমগঞ্জৰ MKC ইনফ্ৰাষ্ট্ৰাকচাৰৰ ভেকেন্সি এসিস্টেন্ট মেনেজাৰৰ এটা ভেকেন্সি এটো কাৰণে গ্ৰেজুৱেশ্যন লগতে অভিজ্ঞতা অলপমান লাগিব সিনিয়ৰ এক্সিকিউটিভ স্তৰৰ কাৰণে গ্ৰেজুৱেশ্যন লগতে এক্সপেৰিয়েন্স লাগিব এক্সিকিউটিভ স্তৰৰ কাৰণে গ্ৰেজুৱেশ্যন সুপাৰভাইজাৰ স্তৰৰ কাৰণে গ্ৰেজুৱেশ্যন জুনিয়ৰ এক্সিকিউটিভ স্তৰৰ কাৰণে গ্ৰেজুৱেশ্যন সিনিয়ৰ এক্সিকিউটিভ একাউন্টছৰ কাৰণে এমকম বা বিকম পাস আৰু ডেপুটি মেনেজাৰ HR আৰু এডমিন আৰু সিনিয়ৰ এক্সিকিউটিভ HR আৰু এডমিনৰ আপোনালোকৰ MBA ইন HR কৰা হ'ব লাগিব প্ৰজেক্ট মেনেজাৰ আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব সিভিলত কৰা আৰু এসিস্টেন্ট মেনেজাৰ প্লেনিং আৰু বিলিংৰ কাৰণে থাকে গ্ৰেজুৱেশ্যনে লাগিব বা আৰ্কিটেকচাৰ লাইনৰ অলপমান নলেজ হ'ব লাগিব সাকে আৰু অফিচাৰ সেফটিৰ কাৰণে আপোনালোকৰ সেফটি যোনখন কোৰ্স হয় এখন কৰা হলে হল ফায়াৰ আৰু সেফটি আৰু এক্সিকিউটিভ আছে ইঞ্জিনিয়াৰ মেনেজাৰ চাই ল'ব পাৰে ভালেকেটা ভেকেন্সি মেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সাবজেক্ট লাইনত মেনশন কৰি দিব নাপাহৰিব যাতে শৰ্ট লিষ্ট কৰা হয় পিছলৈ ইন্টাৰভিউ কাৰণে মাতিব সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰি ভিডিওটো চাই ভাল লাগে যদি ভাল লাগে লাইক এটা কৰক কালি যদি ভিডিও লাগে 150 প্লাস লাইকৰ এটা এম ৰাখিছো যদি কৈতে কালি এটা ভিডিও দি দিম আগলৈ কি ভেকেন্সি লাগে কমেন্ট কৰি জনাব পাৰে আৰু কোনটো ডিস্ট্ৰিক্টৰ ভেকেন্সি লাগে হেটো জনাব পাৰে আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত